নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ ভয়াৱহ ৰূপত আহি আছে জাপানীজ এনকেফেলাইটিছ। শিশুসহ 10 জন লোক আক্ৰান্ত হৈছে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যত পুনৰ ভয়াৱহ ৰূপত আহি আছে জাপানীজ এনকেফেলাইটিছ। আৰু শিৱসাগৰত শিশুসহ 10 জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত। জিলাখনৰ কালুগাঁও অঞ্চলতে অধিক লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। কালুগাঁৱত 4 জন, খেলুৱা 3 জন আৰু ডিমুত 2 জন আৰু গৌৰসাগৰত 1 জন লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিছ ৰোগত। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। আহি গৈছে এক ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে এক ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি কৰা হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। আৰু জুলাই মাহতে PM কিষাণৰ 20 নং কিস্তিৰ ধন সোমাব প্ৰত্যেকৰে একাউণ্টত। আৰু 14 জুলাইৰ পিছত আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে পূৰ্ণ। আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে এখন তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব এতিয়াৰ পৰা ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC আপডেট আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি হৈছে ৱেবছাইট। আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্নাৰ্ছত আপুনি প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব আপুনি নিজৰ নামসমূহ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সাজু হওক গাঁও সভালৈ। গাঁও সভাত উপস্থিত নাথাকিলে কৰ্তন কৰা হ'ব আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা। সাজু হওক গাঁও সভালৈ। এই মাহৰ পৰা আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাত উপস্থিত নাথাকিলে আপোনাৰ ডাইৰেক্ট কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা নাম। ইতিমধ্যে নাম কটা যোৱাসকলে গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব। আৰু অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গৈছে অৰুণোদয়ত আৰু টকা নাপায় হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আৰু আপোনাৰ অৰুণোদয় কটা গৈছে নেকি? যদি গৈছে চিন্তা নকৰিব, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। আৰু অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক আপুনি 5 বিধ নথিপত্ৰ। আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ। আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গড় ভাড়া দিয়া মালিকৰ বাবে এক ডাঙৰ খবৰ। 5টা নিয়ম মানিব লাগিব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গড় ভাড়া দিয়া সকললৈ এক ডাঙৰ খবৰ। মাইক যোগে নিয়ম ঘোষণা কৰিছে প্ৰশাসনে। 1 নম্বৰতে কৈছে যে গড় ভাড়া দিয়াৰ পূৰ্বে ভাৰতীয় বৈধ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰিব লাগিব। ভাড়া ঘৰ দিয়াৰ পূৰ্বে ভাৰতীয় বৈধ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰু আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড কি কৰ্ম কৰে সেই তথ্য সংগ্ৰহ কৰক। যিকোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত আৰক্ষীক দিয়ক অৱগত কৰক। আৰু আজাদ নগৰ ষ্ট্ৰং কমিটি তথা বৰপেটাত আৰক্ষীক অৱগত কৰক এতিয়াই। আৰু ভাড়া দিয়া 3 দিনৰ ভিতৰতে ভাৰতীয়ৰ নথি সংগ্ৰহ কৰিব লাগিব।